কেইদিনমান আগতে আমাৰ বহৰিষ্ঠ এজন বিজেপিৰ নেতা, ভাল এজন কৰ্মী আৰু এজন ভাল অসম চৰকাৰৰ বিষয়া, তেখেতৰ বহৰিষ্ঠ ঘৰত যোৱা 3 দিন আগতে চুৰ হ'ল। এই চুৰি কাৰ্যত আমি বহৰী অঞ্চলত হয়তো অলপ চাঞ্চল্যৰ সৃষ্টি হৈছে। এনেকুৱা এখন সন্মানীয় ঘৰত যে চুৰি হৈছে আমি ভাবিব পৰা নাই। এই চুৰি কাৰ্য সংগঠন হোৱাৰ লগে লগে হয়তো আমি তাৰাবাৰী থানালৈ আহোঁ আৰু মই এজন তাৰাবাৰী থানাৰ চিটিজেনশ্বিপ কমিটিৰ মেম্বাৰ হওঁ। সদায় থানাৰ লগত সমাজৰ কামত জড়িতও থাকোঁ আৰু এই সংক্ৰান্তত তাৰাবাৰী থানাৰ অচি মহোদয়ক যথেষ্ট প্ৰেছাৰ দিছিলোঁ আমি যে আপুনি যেনেকেই নহওক এই চুৰ ধৰিব লাগিব। এইটো কিন্তু আপুনি এটা চেলেঞ্জ ল'ব লাগিব, যেনেকৈ নহওক আপুনি চুৰ ধৰিব লাগিব। তেখেতে অৱশ্যে আমাক কথা দিছিলে যে আপোনালোকে মোক 2টা দিন টাইম দিয়ে, 2 দিনৰ ভিতৰত মই এই চুৰ ধৰিমে বা যেনেকৈ নহওক আমি আটক কৰিমে। মোৰ আচলতে বিশ্বাস হোৱা নাছিল যে এনেকুৱা ধৰণৰ চুৰ, এইবিলাক চুৰো নহয়, অলপ ডকাইত টাইপৰ হয়, খুব অঘাইতং চুৰ। তেতিয়া অচি মহোদয়ে কৈছিল যে নহয় ঠিক আছে, আপুনি কৈছে যদিও চাওক আমি কি কৰিব পাৰোঁ। যিয়ে নহওক আজি 72 ঘণ্টাৰ ভিতৰত গোটেই কেইজন চুৰ যে তেওঁ কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে, তাৰ বাবে তাৰাবাৰী থানাৰ আৰক্ষী অচি প্ৰমুখ্যে গোটেই কেইজন আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অহা দিনত তেওঁলোকে এনেকৈ আমাৰ চোৰৰ উপদ্ৰৱটো অলপ বাঢ়িছেও, চুৰ ড্ৰাগছ এইবিলাক খুব বাঢ়িছে আৰু ড্ৰাগছ ৰিলেটেড হয় চুৰ কিছুমান। অচি বহুত ধৰণৰ চেষ্টা কৰি যে এনেকৈ সুন্দৰকে আমাক এটা হেৰি দিছে, এটা মানে আমাক এটা ভাল শান্তি বিৰাজ কৰিছে। আমি খুব সুখ পাইছোঁ, ভাল পাইছোঁ যে তেখেতৰ প্ৰচেষ্টাত আজি এনেকুৱা দুৰ্ধৰ্ষ চুৰবিলাকে কৰায়ত্ব হৈছে। তাৰ কাৰণে তাৰাবাৰী থানাৰ আমি ধন্যবাদ নিদি নোৱাৰিছোঁ, ধন্যবাদ দিছোঁ। আৰু অহা দিনত যাতে তেওঁ আৰু ট্ৰাই কৰে। আৰু বহুত চুৰ আছে, এনেকুৱা চুৰৰ উপদ্ৰৱটো বাঢ়িছে আৰু এই ড্ৰাগছৰ উপদ্ৰৱটো বাঢ়িছে। তেওঁ যথেষ্ট চেষ্টাও কৰি আছে, নতুনকৈ আহিছে আমাৰ অচিজন, বেছি দিন হোৱা নাই, ট্ৰান্সফাৰ হৈ আহিছে। আৰু তেখেতৰ ওপৰত আমাৰ আস্থা বিশ্বাস আৰু বাঢ়ি গ'ল যে অহা দিনত তেওঁ আৰু এনেকৈ ড্ৰাইভ দি পেলাই আমাৰ চুৰবিলাক ধৰিব, আমাৰ সমাজখনত বা আমাৰ অঞ্চলত শান্তি বিৰাজ কৰিব। এইখিনিয়ে ক'বলগীয়া। প্ৰথমতে মই আপোনালোকৰ নিউজ চেনেল কেইটাৰ জৰিয়তে আমাৰ তাৰাবাৰী পুলিচ থানাৰ ভাৰপ্ৰাপ্ত মহোদয়ক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেইকাৰণে যে ইমান খৰতকীয়াভাৱে চুৰিকাণ্ডৰ লগত জড়িত চোৰ 3জনক কৰায়ত্ব কৰিছে, তাৰ বাবে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু চাওক, আপোনালোকে গম পায় যিহেতুকে এই অঞ্চলৰে মানুহ, আমাৰ ইয়াত সঘনাই চুৰ হৈ থাকে। আৰু এই চোৰৰ উপদ্ৰৱটোৰ পৰা ৰক্ষা পাবলৈ হ'লে আমাৰ এটাই উপায়, সেইটো হৈছে আমাৰ পুলিচ প্ৰশাসনে যদি আমাক নিৰাপত্তা নিদিয়ে তেনেহ'লেতো আমি নোৱাৰিম। গতিকে এই ক্ষেত্ৰত আমাৰ তাৰাবাৰী থানাৰ পুলিচ প্ৰশাসনে যি নিৰাপত্তা প্ৰদান কৰি আমাক যি খৰতকীয়াভাৱে যে আমাৰ এই অঞ্চলৰ বিভিন্ন কাৰ্যত, চুৰি কাৰ্যত জড়িত ব্যক্তিসকলক মই শুনিব পাইছোঁ আজি মংগলদৈৰ পৰাও 2জন চোৰক ইয়ালৈ আনিছে বুলি, বা আহি আছে, আনিছে। আৰু সেইদিনা জিতু তলকদাৰ ঘৰত হোৱা চুৰিৰ লগত জড়িত ব্যক্তিকো ইয়ালৈ আনিছে। গতিকে আমি ভাল লাগিছে, আজি সঁচাই ভাল লাগিছে। কাৰণ কিয়, এনেকুৱা যদি হয় ভৱিষ্যতে অন্তত যিবিলাক চুৰি কাৰ্যৰ লগত জড়িত তেওঁলোকে অলপ ভাবিবলৈ বাধ্য হ'ব চুৰি কাৰ্য কৰাৰ আগতে, যে খুব সচেতনভাৱেহে আমি চুৰ কৰিব লাগিব। কাৰণ কিয়, পুলিচ প্ৰশাসনে যদি এনেকৈ যদি আগবাঢ়ে, এনেকৈ যদি পুলিচ প্ৰশাসনে যদি খৰতকীয়াভাৱে যদি কৰায়ত্ব কৰিব পাৰে, তেনেহ'লে আমি জনসাধাৰণে সকাহ পাম। আৰু মই পুনৰবাৰ আমাৰ তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।